ঠিক তেনেকুৱা এটা কাৰ্যসূচী আমি ৰাখিছোঁ। বিশেষকৈ বৰিগাঁও গাঁও পঞ্চায়তত যেটো পঞ্চায়ত নিৰ্বাচন সমাগত আপোনালোকৰ ইতিমধ্যে অৱগত, গতিকে তাত কিছু মানুহ আমাৰ দলৰ প্ৰতি আকৰ্ষিত হৈ আমাৰ দলত যোগদান কৰিছে আৰু বৰিগাঁৱৰ ঠিক তেনেধৰণে আমাৰ বনিতা ৰাভাকে আদি কৰি ৰশ্মি আৰা বেগম আৰু নিৰ্বেল সূত্ৰধৰকে তেখেতসকলৰ নেতৃত্বত প্ৰায় 50জনৰো বেছি মানুহ অসম গণ পৰিষদ দলত তেওঁলোকে যোগদান কৰিছে। অন্য দলৰ পৰা আহিছে নেকি? অন্য দলৰ পৰাই আহিছে। কি কি দল আছে? আমি দলবিলাকৰ নাম ক'ব খোজা নাই, অন্য দলৰ পৰাই আহিছে। আৰু এনেকুৱা যোগদানে অভয়পুৰী বিধানসভা সমষ্টিত সমাগত যিটো পঞ্চায়ত নিৰ্বাচন, আমি আগতে পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমি শক্তিশালী হ'ব বিচাৰিছোঁ আৰু আমাৰ প্ৰাৰ্থীসকলক জিকাবৰ কাৰণে আমি সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আমি আশা কৰিছোঁ বৰিগাঁও গাঁও পঞ্চায়তখন আমি জিকিব। আগলৈও এনেকুৱা যোগদান কাৰ্যসূচী আছে নেকি? আমাৰ যোৱাকালিও হৈছে, হৈ গৈছে আমাৰ খপৰপুৰ পঞ্চায়তত। গোটেইখিনি প্ৰায় আমাৰ বঙালী হিন্দু সম্প্ৰদায়ৰ মানুহ গোটেইবিলাকে তেওঁলোকেও আমাৰ দলত যোগদান কৰিছে। প্ৰায় 72জন মানুহ যোগদান কৰিছে যোৱাকালি সন্ধিয়া, আৰু এনেধৰণে আমাৰ হৈয়ে থাকে সৰু সুৰাকে হ'লে আপোনালোকক খবৰ দিব। ধন্যবাদ।